হেল্ল' এভৰিৱান একদম ভিডিঅ' যে কৰিবই থাকি গৈছে আৰু ভিডিঅ' কৰিবলৈকে মন নাই যোৱা মন নাই যোৱা নহয় মানে থাকিহে গৈছে কৰিবলৈ আজি আলহী আহিলে মাহঁতে ভাত খাই আছে মাহঁত আহিলে আজি মা মানে আদি আহিলে আৰু একেবাৰে কাৰণ মোৰ সময় চমু চাপিলে যে সেইটো কাৰণে আদি আহিলে আৰু ভাইটি আহিছে মা আহিছে আৰু খুৰী আহিছে খুৰী এজনী আহিছে মানে এতিয়া ভাইটি যাবগৈ গাড়ীখন লৈ পেলাই যাবগৈ কাৰণ গাড়ীখন ইয়াত বন্দী হৈ থাকিলে মানে তাতো দিগদাৰ হৈ যায় যে কাম থাকে সেইটো কাৰণে আদি মানে থ'বলৈ বুলিয়ে আহিছে আৰু মাহঁতেও সেয়া খবৰ চবৰ ল'বলৈ আহিলে কৰিলে বাকী খবৰনো কি আৰু খবৰ বাৰু লৈয়ে থাকে ফোনত সেইকাৰণে আকৌ এবাৰ আগতীয়াকৈ আহি গৈছে আকৌ সেইদিনালৈ আহিব মানে 12 তাৰিখে আকৌ আহিব বাৰু বাকী সেয়াই এতিয়া ভাত পানী খাই আছে 12টামান বজাতে পালেহি কিন্তু মই ভিডিঅ' তেনেকৈ কৰা নাই আৰু আহি আৰু লগ লগ ভিডিঅ' কৰিবলৈও ভাল নালাগে নহয় সেইটো কাৰণে এতিয়াই দেখাই দিছোঁ অকণমান আৰু বাকী পিছত দেখুৱাম আৰু যদি পাৰোঁ চাওঁ চাওঁ আলহীক আজি সুদূৰ বৰপথাৰৰ পৰা আহিছে নেকি হয় কৈছোঁ সুদূৰ বৰপথাৰৰ পৰা আহিছে আলহী আৰু মাহঁতেও ধুনীয়াকৈ ভাত পানী খাই মেলি আজৰি হৈ বেছি টাইম নাথাকিলে আৰু দেৰি হৈছে যিহেতু সন্ধিয়া হ'ব হ'ল সেইটো কাৰণে সোনকালে ঘৰলৈ বুলি আকৌ এতিয়া উভতিবলৈ লৈছে আৰু কি বস্তু বাৰু কি বস্তু চাওঁগে ন হেল্ল' এভৰিৱান আপোনালোকক যে অকণমান আগত বস্তু এটা দেখাইছিলোঁ আদিয়ে মোক স্পেচিয়েলি গিফ্ট কৰা বুলি কৈছিলোঁ যিটো আৰু সেইটো হৈছে এইটো মোৰ হাততে আছে বৰ্তমান আৰু ইয়াৰ কিনো বেনিফিট আছে বা এইটো কি বস্তু হয় কি কথা তাকে আপোনালোকৰ লগত অকণমান আজি শ্বেয়াৰ কৰোঁ বলক ই হৈছে আগাৰো এটম প্লাছ হেণ্ড মাছাজাৰ যিটো হৈছে এইটো আৰু ইয়ে হৈছে আগাৰো এটম প্লাছ ইলেক্ট্ৰিক হেণ্ড মাছাজাৰ সেইটো দেখিছেনে আৰু ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰোঁ বা কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ তাকে আপোনালোকক অকণমান জনাই দিওঁ ৰ'ব আচলতে এইটো অনাৰ মেইন ৰিজনটো হৈছে অলপ দিনৰ পৰা মানে মই যেতিয়াৰ পৰা প্ৰেগনেঞ্চি জাৰ্নিটোত আছোঁ আৰু তেতিয়াৰ পৰা অলপ দিনৰ পৰা আচলতে মোৰ খুব বেছি বিষবোৰ হ'বলৈ ধৰিছে বেক পেইন লগতে লেগ পেইন আৰু বিভিন্ন ধৰণৰ তেনেকৈ মানে আচলতে আৰু গোটেই বডিত মানে ইমানে বেছি বিষ হ'বলৈ ধৰিছে যে মানে সেই বিষৰ পৰা বহুত বেছি কষ্ট পাওঁ কিন্তু বৰ্তমান সময়ত মই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰোঁ যিহেতু মই প্ৰেগনেঞ্চি জাৰ্নিত আছোঁ আৰু প্ৰেগনেঞ্চিত থাকোঁতে মানে এইটো ব্যৱহাৰ কৰিলে বডিৰ কাৰণে বৰ এটা ভাল নহয় কাৰণ যিহেতু ই ইলেক্ট্ৰিক হয় আৰু এতিয়া ইউজ কৰিব নোৱাৰোঁ কিন্তু আফটাৰ ডেলিভাৰী মই এইটো ধুনীয়াকৈ ইউজ কৰিব পাৰিম আৰু সেইটো কাৰণেহে আচলতে মোক মোৰ হাজবেণ্ডে গিফ্ট কৰিছে যাতে মই পিছলৈ হ'লেও মোৰ যিবোৰ প্ৰব্লেম হৈ আছে ধৰক যিবোৰ পেইন হৈ আছে সেই পেইনবোৰৰ পৰা অতি সহজতে ৰিলিফ পাব পাৰোঁ আগাৰো এটম প্লাছ হেণ্ড মাছাজাৰটো হৈছে একেবাৰে লাইট ৱেইট আৰু লগতে পৰ্টেবল এই কভাৰটোতে সকলোবোৰ ইয়াৰ ফিচাৰ্ছবোৰ ধুনীয়াকৈ দিয়া হোৱা আছে দেখিছেই নহয় লগতে ইয়াত হাই টৰ্কিউ মটৰ আৰু 4 মাছাজ হেডছ প্লাছ 1 প্ৰটেক্টিভ মেছ কভাৰ আছে ইয়াক আমি কেনেদৰে কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ সকলোখিনি ধুনীয়াকৈ ইয়াত দিয়া আছে এইটোৱে হৈছে আগাৰো এটম প্লাছ হেণ্ড মাছাজাৰ আৰু লগতে ইয়াত এটা পাৱাৰ ছুইচ দিয়া আছে যিটো স্পীড নবু হয় মানে স্পীড বঢ়াব আৰু কমাব পাৰি একেবাৰে লাইট ৱেইট আৰু লগতে পৰ্টেবল হোৱাৰ কাৰণে ইয়াক সহজতে কেৰি কৰিবৰ কাৰণে সুবিধা হয় আৰু এই পৰ্চনখিনিয়ে হৈছে মাছাজ হেড পৰ্চন আৰু এইখন হৈছে এখন প্ৰটেক্টিভ মেছ কভাৰ আৰু ইয়াৰ লগত দিয়া 4টা মাছাজ হেড হৈছে এইটো হৈছে ৱেভি মাছাজ হেড নেক্সট এইটো হৈছে ফ্লেট মাছাজ হেড আৰু ই হৈছে বল মাছাজ হেড আৰু একেবাৰে শেষৰটো হৈছে টাই চাই মাছাজ হেড লগতে ইয়াত দিছে এখন মেনুৱেল য'ত আপোনালোকে পাব ইয়াৰ সকলোখিনি ডিটেইলছ মানে ক'ত কি আছে ইয়াৰ ফিচাৰ্ছখিনি লগতে ইয়াৰ মাছাজ হেডছ কেইটাৰ বিষয়ে কেনেকৈ কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সকলোবোৰ ডিটেইলছ খুব ধুনীয়াকৈ ইয়াত দিয়া আছে ইয়াত এনেকুৱা কিছুমান ফিচাৰ্ছ আছে যিবোৰ হৈছে ভাইব্ৰেশ্যন আৰু লগতে ৰ'টেশ্যন থেৰাপি
আৰু লগতে হাই টৰ্কিউ মটৰ। তাৰে এটা হৈছে পাৱাৰফুল 28 ৱাট মটৰ। লগতে ইয়াত আছে এডাল দীঘল পাৱাৰ কৰ্ড। আৰু প্ৰথমতে মই ব্যৱহাৰ কৰিছোঁ যিটো আমাৰ ফ্লেট মাছাজ হেডটো আছে, সেইটো ব্যৱহাৰ কৰি পেলাই মানে বেক চাইডে অকণমান ইউজ কৰি দেখাম। কৈছোঁ যিহেতু মই ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইটো কাৰণে আদিকে বহাই লৈছোঁ। আৰু এইটো লগাই ল'লোঁ, ওপৰত মেছ কভাৰ, প্ৰটেক্টিভ যিটো মেছ কভাৰ আছে সেইটো লগাই লৈছোঁ। আৰু এতিয়া মই কৰিম বেক মাছাজ। এইটো দেখিছে নহয়, অফ আছে, এতিয়া মই অন কৰিম। এই ফ্লেট মাছাজ হেডটো গোটেই হোল বডিতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাক ব্যৱহাৰ কৰাৰ পাছত আমি প্ৰটেক্টিভ মেছ কভাৰটো খুলি আকৌ নিজৰ মতে আমি বেলেগ বেলেগ ধৰণৰ মাছাজ হেডকেইটা ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট মই ব্যৱহাৰ কৰি দেখুৱাম ৱেভি মাছাজ হেড, যিটো আমি ডিপ টিস্যু মাছাজ কৰিবৰ কাৰণে শোল্ডাৰ, আৰ্মছ, বেক আৰু লগতে ফিটত ব্যৱহাৰ কৰিব পাৰোঁ। তাকে সেইটো অকণমান আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাই দিছোঁ। প্ৰথমতে মেইন চুইচটো দি আৰু তাত থকা অন অফ বাটনটো টিপাৰ পিছতে ষ্টাৰ্ট হৈ যায়। আৰু দেখিছেই নহয়, শোল্ডাৰ আৰু লগতে আৰ্মছত অলপমান ব্যৱহাৰ কৰি পেলাই দেখুৱাইছোঁ। চ' নেক্সট আমি ব্যৱহাৰ কৰিম বল মাছাজ হেড। দেখিছেই নহয়, প্ৰথমতে হেড মাছাজটো তেনেদৰে লগাই পেলাই ওপৰত প্ৰটেক্টিভ মেছ কভাৰটো লগাই ল'ব লাগে। তাৰ পিছতে ৰেডি হয় ইউজ কৰিবৰ কাৰণে। আৰু এই বল মাছাজ হেডটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি এচেঞ্চিয়েল অইলো ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ সহায়ত আমি বেক, ফিট, কেল্পছ আৰু লগতে আৰ্মছত পেইন ৰিলিফ পাম। ইয়াক ব্যৱহাৰ কৰিবলৈ আচলতে একেবাৰে সহজ। ইয়াক আমি কাপোৰৰ ওপৰত আৰু লগতে কাপোৰৰ তলতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু একেবাৰে শেষত আমি ব্যৱহাৰ কৰিম টাই চাই মাছাজ হেড, যিটো হৈছে ইমিটেশ্যন অফ টাই চাই নিডিং আপছ এণ্ড ডাউন। গতিকে আমি আগাৰো এটম প্লাছ হেণ্ড মাছাজাৰটো ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ বেনিফিট পাব পাৰোঁ। বিভিন্ন ধৰণৰ পেইন, যেনেদৰে ৱেষ্ট পেইন, লেগ পেইন, নেক পেইন আৰু বেক পেইনৰ পৰা আমি অতি সহজতে কুইক ৰিলিফ পাব পাৰোঁ। লগতে ই আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ঠিকে ৰখাত সহায় কৰে। গতিকে মই ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে একেবাৰে ৰেডি হৈ আছোঁ। আপোনালোকেও যদি বিচাৰে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে, ইয়াৰ সকলোখিনি ডিটেইলছ মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। গতিকে আপোনালোকেও ধুনীয়াকৈ ইয়াক বাই কৰিব পাৰে। আৰু আজি ৰাতিৰ সাজত ধুনীয়াকৈ আমি খাবলৈ লৈছোঁ, এইফালে মানে বনাম আৰু আদিয়ে বনাব। কণবিলাহী, তাৰপিছত লগত আছে এইফালে চজিনা, দেখিছেনে? চজিনা, কণবিলাহী আৰু সৰিয়হ এনেকৈ দি পেলাই বনাব, আদিয়ে বনাব। আৰু জলকীয়া দি দিছে। বহুদিন খোৱা নাই চজিনা, সেইটো কাৰণে বোলো আজি খাব লাগিব বহুদিনৰ পিছত। মানে আদিয়ে ক'ৰবাত পাই পেলাই লৈ আহিছিলে, সেইটো কাৰণে আৰু ধুনীয়াকৈ ৰেডি কৰা হৈছে। আৰু এইফালে মই পুৰিবলৈ লৈছোঁ কণবিলাহী। বাকী আজি এনেকৈয়ে আৰু।